24 তাৰিখ সন্ধিয়া 5:30 বজাত 8,600 যুৱক যুৱতীৰ দ্বাৰা অসমৰ চাহ বাগিচা আৰু আদিবাসী সমাজৰ সাংস্কৃতিক স্বৰূপ ঝুমুৰৰ সাৰ্বজনিক নৃত্য প্ৰদৰ্শন হ'ব। এই সাৰ্বজনিক নৃত্য পৰিদৰ্শন কৰিবলৈ বা নৃত্য চাবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ ডাঙৰীয়া আৰু 60খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতসকল উপস্থিত থাকিব। 200 বছৰীয়া চাহ শিল্পটোক এডভান্টেজ অসমৰ সন্মুখত ৰাখি বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ আমাৰ এক প্ৰয়াস আৰু প্ৰচেষ্টা। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতে এই ঝুমুৰ নৃত্য চাবলৈ সন্মতি প্ৰকাশ কৰিছে। মই আশা কৰোঁ যে অসমে আকৌ এবাৰ অভিলেখ গঢ়িব আৰু অহা 25 তাৰিখৰ পৰা এডভান্টেজ অসম সন্মিলনখনো আমি সুন্দৰ কৰি অনুষ্ঠিত কৰিব পাৰিম। অসমৰ বিনিয়োগৰ ক্ষেত্ৰত, ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত, ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত আমি এক নতুন যুগৰ আৰম্ভণি কৰিব পাৰিম। এই ঝুমুৰ যিসমূহ স্থানৰ পৰা শিল্পীসকল আহিছে তেওঁলোকৰ গাঁওসমূহত LED ব্যৱস্থা কৰাৰ কথা চাহ বাগিচাসমূহত আমি ডিচিসকলক কৈছোঁ যে আপোনালোকে যাতে বিভিন্ন ধৰণৰ ক'ৰবাত LED, ক'ৰবাত টেলিভিশ্যন, ক'ৰবাত পৰ্দা যি ধৰণৰ ব্যৱস্থা কৰিব পাৰি চাহ বাগিচাসমূহত যাতে আমি এই ঝুমুৰ নৃত্য তাৰ জনগণক আমি দেখুৱাব পাৰোঁ। তাৰ লগতে আপোনালোকে যিহেতু লাইভ টেলিকাষ্ট কৰিব, সকলোৱে ঘৰত বহিও এই ঝুমুৰ নৃত্য উপভোগ কৰিব পাৰিব। অহাকালি আমাৰ ইয়াতে খোলা থাকিব। যিসকলে 24 তাৰিখৰ কাৰণে পাছ সংগ্ৰহ কৰা নাই, অহাকালি সন্ধিয়া 6 বজাত ইয়াত আহি ড্ৰেছ ৰিহাৰ্চেল চাব পাৰিব। ইয়াতে ৱৰ্ল্ড ৰেকৰ্ডৰ কথাটো অহা নাই, কাৰণ ৱৰ্ল্ড ৰেকৰ্ড মানে কি, আপুনি এটা নিজৰ ৱৰ্ল্ড ৰেকৰ্ডে নিজে ভাঙি থাকিব লাগিব। গতিকে আমাৰ ইয়াতে এইবাৰ নতুনত্ব হ'ল যে 60খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে ইয়াত আহি একেলগে ঝুমুৰ নৃত্য চাব, যিটো বিহুত নাছিল। অহা কালি তেওঁলোক ৰাতিপুৱাই কাজিৰঙা যাব। 24 তাৰিখে ৰাতিপুৱা তেওঁলোক গুৱাহাটীলৈ উভতি আহিব। 24 তাৰিখে তেওঁলোকে ঝুমুৰ চাব। 25 তাৰিখে এডভান্টেজ আছাম তেওঁলোকে চাব। ব্ৰহ্মপুত্ৰ নদীৰো তেওঁলোকে কিছুমানে সৌন্দৰ্য উপভোগ কৰিব, কিছুমান শুৱালকুছিত যাব, কিছুমান কামাখ্যা মন্দিৰত যাব। গতিকে 60খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত একেলগে প্ৰথমবাৰৰ বাবে অসমত আহিব। ইও এটা এক প্ৰকাৰ অভিলেখ বুলিয়ে ক'ব। প্ৰাইম মিনিষ্টাৰ 5:30 আহি ইয়াত হলত সোমাই যাব। গতিকে যিসকল অতিথি তেওঁলোকে 3:30 বজাৰ আগতে আহিব লাগিব। 25,000 টকাকৈ আমি সকলোকে দিম। মাষ্টাৰ ট্ৰেইনাৰ পৰা এক্সপাৰ্টসকলক 30,000 টকা সন্মান ৰাখি দিম। মাষ্টাৰ ট্ৰেইনাৰ আৰু শিল্পীসকলক আমি যোৱাবাৰ যেনেকৈ বিহুত দিছিলোঁ, এইবাৰো তেনেকৈ আমি সকলোকে দিম। সাংস্কৃতিক কেন্দ্ৰৰ কথা উল্লেখ কৰিছে কিছু স্থানত, সাংস্কৃতিক কেন্দ্ৰৰ কাৰণে আপুনি আমাৰ 800খন বাগিচা আছে। 800খন বাগিচাত আমাৰ চাহ কল্যাণ মন্ত্ৰালয়ৰ পৰা ঝুমুৰৰ কাৰণে জড়িত যিমান বস্তু লাগে, এটা সাংস্কৃতিক কেন্দ্ৰ হিচাপে আমি এই বস্তুখিনি কিনি দিম। গতিকে 800খন বাগিচাটো আমি সমূহীয়াভাৱে 25,000 টকা আৰু নাচিবলৈ অহা ল'ৰা ছোৱালীসকলক ব্যক্তিগতভাৱে 25,000 টকা। একেলগতে দিয়া হ'ব নেকি? একেলগে মানে তেওঁলোকৰ বেংক একাউণ্টবোৰ লৈ ল'ব, যিটো চাহ বাগিচাসমূহত দিয়া একেলগে হৈ যাব। ক'লো যেতিয়া